নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দৈনন্দিন বাৰ্তা গ্ৰুপৰ ডিজিটেল সংযোজন ডিবি নিউজ আজিৰ ডিবি নিউজৰ আমাৰ এই বিশেষ যি অনুষ্ঠান ডিবি ফেক্ট চেক এই ফেক্ট চেকত অন্য এটা বিষয় লৈ আহিছো সেয়া হৈছে শেহতীয়াভাৱে অসমৰ সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰা কেইখনমান ফটো কেইটামান ফেসবুক পোষ্ট এই ফটোসমূহ হৈছে এখন মালবাহী ট্ৰেইনৰ বুগিত আদানী বুলি লিখা থকা কেইখনমান ফটো ভাইৰেল কৰা হৈছে বিভিন্ন ফেসবুক পোষ্ট দিয়া হৈছে আৰু তাত দাবী কৰা হৈছে যে ব্যক্তিগতকৰণৰ হেতু এই ভাৰতীয় ৰেলৱেৰ যি মালবাহী কিছু ট্ৰেইন আছে সেই মালবাহী ৰেলসমূহৰ নাম সলনি কৰা হৈছে আদানী বুলি আমি কিছু আলোকচিত্ৰ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এই আলোকচিত্ৰ ইয়া চাওক এখন বুগিত লিখা আছে আদানী বুলি আৰু কেইটামান ফেসবুক পোষ্টৰ স্ক্ৰিনশ্বট আমি আপোনালোকক দেখুৱাইছো ৰিগু নামৰ এই ব্যক্তিগৰাকী ফেসবুক পোষ্ট এটা দিছে তেওঁ উল্লেখ কৰিছে এই ধৰণে তদুপৰি দুটা ফেসবুক পেজে ইয়া চাওক আমি দেখুৱাইছো অনুৰূপ ফটো ব্যৱহাৰ কৰি ফেসবুকত পোষ্ট দিছে আৰু প্ৰচাৰ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে যি ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ ফলত বৰ্তমান এই ধৰণে ভাৰতীয় ৰেলৰ মালবাহী যি বুগি আছে এই বুগিত আদানী বুলি লিখা হৈছে আদানী অৰ্থাৎ আদানী গ্ৰুপক বিক্ৰী কৰি দিয়া হৈছে ভাৰতীয় ৰেলৱে আৰু তাৰ ফলত এতিয়া ভাৰতীয় ৰেলৰ নাম ভাৰতীয় ৰেলৰ সলনি আদানী ৰেল বুলি প্ৰচাৰ কৰা হৈছে অসমত আৰু এই কথাসমূহ বহুলভাৱে ভাইৰেল হৈছে কিন্তু এই তথ্য আমি যেতিয়া লাভ কৰিছিলো এই ফটোসমূহ এই ফেসবুক পোষ্টসমূহ আমি যেতিয়া দেখা পাইছিলো আমি সিদ্ধান্ত লৈছিলো যে ইয়াৰ ফেক্ট চেক আমি কৰিম ইয়াৰ সত্যতা নিৰূপণ কৰিম আৰু সত্যতা নিৰূপণ কৰি আমি এটা সত্যত উপনীত হৈছো যে এয়া ভুল ভুৱা প্ৰচাৰ আমাৰ সত্যতা নিৰূপণত প্ৰতীয়মান গৈছো যে এই দাবী ভুৱা আমি সৰ্বপ্ৰথমে কিছু প্ৰাসংগিক শব্দৰে গুগল সাৰ্চ কৰি চালো আৰু বহুকেইটা অনুৰূপ পোষ্ট পালো আনকি অন্যান্য প্লেটফৰ্মতো তেনেকুৱা পোষ্ট আমি দেখিবলৈ পাইছো তাৰ স্ক্ৰিনশ্বট এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো আমি আনকি 2020 চনৰ 4 মাৰ্চত দ্য ফিনান্সিয়েল এক্সপ্ৰেছ ৱেবছাইটত প্ৰকাশ কৰা এটা বাতৰিৰ লিংক লাভ কৰিলো য'ত শিৰোনাম লিখা হৈছিল ইণ্ডিয়ান ৰেলৱেজ আৰ্নছ বিগ ৰেভিনিউ ফ্ৰম আদানী হালদিৰামছ ব্ৰেণ্ডেড লোকোমোটিভছ ডিটেইলছ হিয়াৰ এই নামেৰে এটা বাতৰি প্ৰকাশ কৰিছিল ইণ্ডিয়ান দ্য ফিনান্সিয়েল এক্সপ্ৰেছ নামৰ ৱেবছাইটটোৱে আৰু এই শিৰোনামৰ আমি যদি অসমীয়াকৰণ কৰি জনাওঁ ভাৰতীয় ৰেলৱে আদানী আৰু হালদিৰামৰ ব্ৰেণ্ডেড লোকোমোটিভৰ পৰা শকত ৰাজহ লাভ কৰে আৰু তাৰ সবিশেষ ইয়াত দিয়া আছে এই ধৰণে তেওঁলোকে এটা বাতৰি প্ৰকাশ কৰিছিল বাতৰিটোত আদানী উইলমাৰলৈ আবণ্টন দিয়া লোকোমোটিভৰ পৰা প্ৰ'ৰেটা হিচাপত লাভ কৰা ৰাজহৰ বিশেষ তথ্য প্ৰকাশ কৰা হৈছিল এই বিষয়ত আৰু অধিক অধ্যয়নত আমি জানিব পাৰিলো যে বহুজাতিক কোম্পানী আদানী লজিষ্টিকৰ সৰ্বভাৰতীয় কণ্টেইনাৰ লাইসেন্স 2006 চনৰ পৰাই আছে ইকনমিক টাইমছৰ মতে ভাৰতীয় ৰেলৱে 2007 চনৰ জানুৱাৰীতে আদানী লজিষ্টিককে ধৰি ব্যক্তিগত আন কোম্পানীক কণ্টেইনাৰ ট্ৰেইনৰ ব্যৱসায়ৰ সুবিধা প্ৰদান কৰি থৈছে আমি ইকনমিক টাইমছৰ সেই বাতৰিটোৰ স্ক্ৰিনশ্বট আপোনালোকক দেখুৱাইছো লাইভ মিণ্টৰ মতে 2007 চনৰ নৱেম্বৰৰে পৰা আদানী লজিষ্টিকে ভাৰতত কণ্টেইনাৰ ট্ৰেইনৰ ব্যৱসায় চলাই আছে তাৰ স্ক্ৰিনশ্বট এয়া আমি আপোনালোকক দেখুৱাইছো তদুপৰি 2018 চনত ভাৰতীয় ৰেলৱে GPWICৰ অধীনত আদানী আৰু টাটা ষ্টীলকে ধৰি 6টা কোম্পানীক অনুমতি প্ৰদান কৰা বুলি বিজনেছ ষ্টেণ্ডাৰ্ডে উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰে 109টা ব্যস্ত পথত 151খন ব্যক্তিগত ৰেল চলাচল কৰোৱাৰ পৰিকল্পনা হাতত লৈছে সেয়া দেশত চলি থকা ৰেলৰ হিচাপত মাত্ৰ 5%হে সেই বাতৰিটোৰ এয়া স্ক্ৰিনশ্বট আমি আপোনালোকক দেখুৱাইছো আমি আদানী গ্ৰুপৰ দ্বাৰা চলোৱা কণ্টেইনাৰ ট্ৰেইনৰ এটা ইউটিউব ভিডিঅ' দেখা পালো এই ভিডিঅ'টো আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছো এয়া চাওক এই ইউটিউব ভিডিঅ'টো 2013 চনৰ 7 এপ্ৰিলত এই ইউটিউব ভিডিঅ'টো আপলোড কৰা হৈছিল আমি যদি কিছু স্লো কৰি ভিডিঅ'টো দেখুৱাওঁ এই ভিডিঅ'টোত থকা এই কণ্টেইনাৰবিলাকতো আদানী গ্ৰুপৰ নাম লিখা আছে আমি ভাৰতীয় ৰেলৰ নাম সলনি কৰা সন্দৰ্ভত কিবা বাতৰি পাওঁ নেকি তাকো বিচাৰি চাইছিলোঁ অন্যান্য বিভিন্ন প্লেটফৰ্মত তদুপৰি গুগলতো কিন্তু তেনেকুৱা ধৰণৰ কোনো বাতৰি আমি এই মুহূৰ্তলৈকে লাভ কৰা নাই আৰু এইটো স্পষ্ট হৈ পৰিছে আমাৰ সত্যতা নিৰূপণত যে আদানী লজিষ্টিকে আন 14টা কোম্পানীৰ লগতে যোৱা প্ৰায় এটা দশক ধৰি ব্যক্তিগত কণ্টেইনাৰ চলাচল কৰোৱাই আছে গোটেই ভাৰতত এই ধৰণৰ বিভিন্ন ভুৱা বাতৰি বৰ্তমান ভুৱা ফটো লৈ প্ৰচাৰ কৰা হৈছে অসমৰ সোশ্যাল মিডিয়াত আমি ইতিপূৰ্বে আপোনালোকক তেনেকুৱা কেইবাটাও পোষ্ট দেখুৱাইছো এই পোষ্টকেইটা পুনৰ চাওক পোষ্টকেইটাত উল্লেখ কৰা হৈছে যে ব্যক্তিগতকৰণৰ হেতু ভাৰতীয় ৰেলৱেৰ
নাম সলনি কৰা হৈছে, আদানী কৰা হৈছে, ভাৰতীয় ৰেলৱেৰ কণ্টেইনাৰ বুগীত আদানী বুলি লিখি দিয়া হৈছে, এই ধৰণৰ কিছুমান প্ৰচাৰ চলাই থকা হৈছে বৰ্তমান ছ'চিয়েল মিডিয়াত। ইতিপূৰ্বেও ডিবি নিউজে ডিবি ফেক্ট চেক কৰি এনেধৰণৰ ভুৱা প্ৰচাৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰি আপোনালোকৰ ওচৰলৈ লৈ আনিছিলোঁ আৰু আজি পুনৰ তেনেকুৱা বিষয় এটাই আমি লৈ আহিছোঁ। লগতে আপোনালোকক জনাব বিচাৰিছোঁ সত্যতা নিৰূপণৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ফেক্ট ক্ৰেচেণ্ড মাৰাঠীয়ে ইতিপূৰ্বে 2020 চনৰ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰত এনেকুৱা ধৰণে ভাইৰেল হৈ পৰা এটা তথ্য সত্যতা নিৰূপণ কৰি প্ৰকাশ কৰিছিল আৰু ফেক্ট ক্ৰেচেণ্ড মাৰাঠীৰ সেই স্ক্ৰীনশ্বটটো এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। ভাৰতীয় ৰেলৱেক আদানী গ্ৰুপলৈ বিক্ৰী কৰি তাৰ নাম সলনি কৰি আদানী কৰা বুলি যি এক দাবী চলাই থকা হৈছে, সেই দাবী সন্দৰ্ভত আমি ফেক্ট চেক কৰি জানিব পাৰিছোঁ ইতিমধ্যে যে 2007 চনৰ পৰা আদানী গ্ৰুপ আৰু আন 14টা কোম্পানীক ব্যক্তিগত কণ্টেইনাৰ চলাচল কৰাৰ অনুমতি ইতিমধ্যে প্ৰদান কৰা হৈছে। এয়া 2007 চনৰে কথা আৰু বৰ্তমান এয়া হৈছে 2021 চন। কিন্তু 2007 চনতে প্ৰদান কৰা লাইচেঞ্চ প্ৰদান কৰা অনুমতি সাপেক্ষে আদানী গ্ৰুপে লগতে আন কেইবাটাও গ্ৰুপে 14টা গ্ৰুপে এই ধৰণে ভাৰতৰ বিভিন্ন প্ৰান্তত চলাইছে, লজিষ্টিকৰ ব্যৱসায় চলাই আছে তেওঁলোকে আৰু এই ধৰণে তেওঁলোকে বুগীত নিজৰ কোম্পানীৰ নাম লিখি চলাচল কৰোৱাই আছে। ইতিমধ্যে আমাৰ ফেক্ট চেকত দৰ্শকসকলে জানিব পাৰিছে যে যি পোষ্টসমূহ ভাইৰেল হৈছে বৰ্তমান ছ'চিয়েল মিডিয়াত, সেই পোষ্টসমূহ প্ৰকৃততে সত্য নহয়। সত্যতাৰ ওপৰত ভিত্তি কৰি সেই পোষ্টসমূহ ফেচবুকত কৰা হোৱা নাই। সেই পোষ্টসমূহ উদ্দেশ্য প্ৰণোদিতভাৱে ভুৱা প্ৰচাৰ চলোৱা হৈছে আৰু আমি দীৰ্ঘদিনে ডিবি ফেক্ট চেকৰ জৰিয়তে এই ধৰণে ভুৱা প্ৰচাৰ চলোৱা বিভিন্ন পোষ্ট বা বিভিন্ন ধৰণৰ তথ্যৰ সত্যতা নিৰূপণ কৰি আপোনালোকৰ ওচৰলৈ লৈ অনাৰ প্ৰয়াস অব্যাহত ৰাখিছোঁ। আশা কৰিছোঁ আমাৰ ডিবি ফেক্ট চেকৰ যি এক যাত্ৰা, এই যাত্ৰাত আপোনালোকে সহযাত্ৰী হ'ব আৰু যি ধৰণে ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ চলোৱা হয়, সেই ভুৱা প্ৰচাৰৰ বিৰুদ্ধে আমি যি এক কৰ্ম আৰম্ভ কৰিছোঁ তাত আমাক সহযোগিতা আপোনালোকে আগবঢ়াব আৰু আশা কৰিছোঁ আজিৰ ডিবি ফেক্ট চেকৰ পৰা আপোনালোক উপকৃত হৈছে। পৰৱৰ্তী সময়ত অন্য এই ধৰণৰ অনুৰূপ বিষয় লৈ আমি পুনৰ আহিম, আমি ফেক্ট চেকিং কৰিম আৰু আপোনালোকৰো যদি এনেকুৱা ধৰণৰ কোনো তথ্য যি বিভ্ৰান্তিকৰ সেয়া চকুত পৰে তেনেহ'লে আমালৈ প্ৰেৰণ কৰক, আমি সেই তথ্যৰ সত্যতা নিৰূপণ কৰি আপোনালোকক স্পষ্ট কৰি জনাম প্ৰকৃততে সত্য কি মিথ্যা কি। ইয়াৰ লগে লগে ডিবি ফেক্ট চেকৰ পৰা মই প্ৰাঞ্জল শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ। ডিবি নিউজ।